যোৱা যিসকল শ্ৰমিক দিল্লী হাৰিয়ানা ইত্যাদি অঞ্চলসমূহত বিভিন্ন উদ্যোগ আৰু অন্যান্য অসংগঠিত সেক্টৰত কাম কৰে বা তেওঁলোকক শেহতীয়াকৈ কিছুদিনৰ পৰা বিভিন্ন থানায় বা পুলিচ বিভাগে উঠাই নি কাগজ পত্ৰ চেকিঙৰ নামত তেওঁলোকৰ নাগৰিকত্বৰ পৰীক্ষাৰ নামত তাতে দেখা গৈছে যে বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হৈছে। যোৱাকালি প্ৰায় ৮০ জনতকৈ অধিক এটা দল প্ৰতিটো থানাতে গুৰুগ্ৰাম অঞ্চল জিলাখনৰ প্ৰতিটো থানাতে 10 জন 20 জন 50 জন 80 জন এই ধৰণৰ লোক তেওঁলোকক উঠাই লোৱা হৈছে আৰু এই প্ৰক্ৰিয়া বিগত কেইবাদিনৰ পৰা চলি আছে। দিন ৰাতি একাকাৰ কৰি তাতে ৰাখে, বিভিন্ন সময়ত তেওঁলোকক হাৰাশাস্তি কৰে আৰু আমাৰ সমষ্টিৰ লোক তাতে আছে। আমি সেই জেগাবিলাকক ডিএছপি হওক থানাদাৰ হওক তেওঁলোকৰ লগত বিভিন্ন সময়ত যোগাযোগত আছো। আমি এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছো যে আমাৰ অসমৰ শ্ৰমিকসকলে যাতে বহিৰ ৰাজ্যত যাতে নিৰাপত্তা পায় তাৰ কাৰণে আপুনি সুব্যৱস্থা কৰক। আৰু আজি আমি সংবাদ মেলৰ জৰিয়তে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানীকো আমি আহ্বান জনাইছো, কাৰণ যিহেতু তাতে বংগভাষী বাংলা ভাষী আৰু পশ্চিমবংগৰ লোকসকলকো সমান্তৰালভাৱে হাৰাশাস্তি কৰি থকা হৈছে। বিশেষভাৱে বাংলাদেশীৰ নাম কৈ তাতে হাৰাশাস্তি কৰি থকা হৈছে। যিটো অত্যাচাৰ যিটো হাৰাশাস্তি বিগত সময়ত কেৱল অসমত চলিছিল, এতিয়া সেইটো সামগ্ৰিকভাৱে সৰ্বভাৰতব্যাপী। আজি শ্ৰমজীৱী এটা কমিউনিটি বা এটা লেবৰিয়াছ গ্ৰুপক যদি এই ধৰণৰ নিজৰ নাগৰিকত্বৰ নামত য'ত কাম কৰিব য'ত তাতেই যদি হাৰাশাস্তি হয়, আজি উজনিত যাব নোৱাৰিব, আজি দিল্লীত যাব নোৱাৰিব, আজি হাৰিয়ানাত যাব নোৱাৰিব, এই মানে আচলতে কি হ'ব? গতিকে মানুহ বাচি থকাৰ অধিকাৰ আছে, মানুহৰ শ্ৰম কৰাৰ অধিকাৰ আছে আৰু সেই অধিকাৰখিনি যাতে সৎ ব্যৱহাৰ তেওঁলোকে কৰিব পাৰে তাৰ কাৰণে অন্তত হাৰিয়ানা দিল্লী অঞ্চলৰ লোকসকলে দিল্লী অঞ্চলত যিসকলে শ্ৰম কৰিব গৈছে তেওঁলোকে নিৰাপত্তা পাওক, এই দাবী আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ তৰফৰ পৰা ৰাখিছো। যোৱা যিসকল শ্ৰমিক দিল্লী হাৰিয়ানা ইত্যাদি অঞ্চলসমূহত বিভিন্ন উদ্যোগ আৰু অন্যান্য অসংগঠিত সেক্টৰত কাম কৰে বা তেওঁলোকক শেহতীয়াকৈ কিছুদিনৰ পৰা বিভিন্ন থানায় বা পুলিচ বিভাগে উঠাই নি কাগজ পত্ৰ চেকিঙৰ নামত তেওঁলোকৰ নাগৰিকত্বৰ পৰীক্ষাৰ নামত তাতে দেখা গৈছে যে বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হৈছে। যোৱাকালি প্ৰায় ৮০ জনতকৈ অধিক এটা দল প্ৰতিটো থানাতে গুৰুগ্ৰাম অঞ্চল জিলাখনৰ প্ৰতিটো থানাতে 10 জন 20 জন 50 জন 80 জন এই ধৰণৰ লোক তেওঁলোকক উঠাই লোৱা হৈছে আৰু এই প্ৰক্ৰিয়া বিগত কেইবাদিনৰ পৰা চলি আছে। দিন ৰাতি একাকাৰ কৰি তাতে ৰাখে, বিভিন্ন সময়ত তেওঁলোকক হাৰাশাস্তি কৰে আৰু আমাৰ সমষ্টিৰ লোক তাতে আছে। আমি সেই জেগাবিলাকক ডিএছপি হওক থানাদাৰ হওক তেওঁলোকৰ লগত বিভিন্ন সময়ত যোগাযোগত আছো। আমি এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ হস্তক্ষেপ বিচাৰিছো যে আমাৰ অসমৰ শ্ৰমিকসকলে যাতে বহিৰ ৰাজ্যত যাতে নিৰাপত্তা পায় তাৰ কাৰণে আপুনি সুব্যৱস্থা কৰক। আৰু আজি আমি সংবাদ মেলৰ জৰিয়তে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানীকো আমি আহ্বান জনাইছো, কাৰণ যিহেতু তাতে বংগভাষী বাংলা ভাষী আৰু পশ্চিমবংগৰ লোকসকলকো সমান্তৰালভাৱে হাৰাশাস্তি কৰি থকা হৈছে। বিশেষভাৱে বাংলাদেশীৰ নাম কৈ তাতে হাৰাশাস্তি কৰি থকা হৈছে। যিটো অত্যাচাৰ যিটো হাৰাশাস্তি বিগত সময়ত কেৱল অসমত চলিছিল, এতিয়া সেইটো সামগ্ৰিকভাৱে সৰ্বভাৰতব্যাপী। আজি শ্ৰমজীৱী এটা কমিউনিটি বা এটা লেবৰিয়াছ গ্ৰুপক যদি এই ধৰণৰ নিজৰ নাগৰিকত্বৰ নামত য'ত কাম কৰিব য'ত তাতেই যদি হাৰাশাস্তি হয়, আজি উজনিত যাব নোৱাৰিব, আজি দিল্লীত যাব নোৱাৰিব, আজি হাৰিয়ানাত যাব নোৱাৰিব, এই মানে আচলতে কি হ'ব? গতিকে মানুহ বাচি থকাৰ অধিকাৰ আছে, মানুহৰ শ্ৰম কৰাৰ অধিকাৰ আছে আৰু সেই অধিকাৰখিনি যাতে সৎ ব্যৱহাৰ তেওঁলোকে কৰিব পাৰে তাৰ কাৰণে অন্তত হাৰিয়ানা দিল্লী অঞ্চলৰ লোকসকলে দিল্লী অঞ্চলত যিসকলে শ্ৰম কৰিব গৈছে তেওঁলোকে নিৰাপত্তা পাওক, এই দাবী আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ তৰফৰ পৰা ৰাখিছো।